আজি হোজাই জিলা কৰ্মচাৰী পৰিষদৰ তেওঁলোকৰ বাৰ্ষিক অধিৱেশন আছিল। তালৈ আমাক নিমন্ত্ৰণ কৰিছিলে আৰু কৰ্মচাৰী পৰিষদৰ আমি যিহেতু এটাই পৰিয়াল, তেখেতসকলৰ মাজলৈ আহিলোঁ, অন্তৰংগ আলাপ হ'ল, তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ আৰু সকলোকে এটাই আহ্বান কৰিছোঁ, প্ৰত্যেকজন কৰ্মচাৰী প্ৰত্যেকজন বিষয়াই সমানে মিলি কাম কৰিলেহে ৰাইজৰ কাৰণে কাম কৰা হ'ব। বৰ্তমান চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত বিপ্লৱ আনিছে, গতিকে প্ৰত্যেকজন কৰ্মচাৰী তাৰ অংশীদাৰ হ'ব লাগে। এনেকুৱা সুবৰ্ণ সুযোগ হয়তো আমাৰ জীৱনৰ বাহিৰে পিছৰ সকলে পায় নাপায় নাজানো, গতিকে আমি সুবৰ্ণ সুযোগ পাইছোঁ, সকলোৱে কাম কৰিব লাগে আৰু ৰাইজৰ উন্নয়নত সকলোৱে নিজকে নিয়োগ কৰিব লাগে। হোজাই জিলাৰ কৰ্মচাৰী পৰিষদৰ 31 সংখ্যক অধিৱেশনত উপস্থিত থাকিলোঁ, ভাল লাগিলে। আৰু তেখেতসকলৰ সংগঠনটো অতিকে পুৰণা সংগঠন, তেখেতৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াও আহিছে। অতিকে পুৰণি সংগঠন আৰু সমাজৰ লগত স্পৰ্শ থকা সংগঠন, গতিকে বহুত দায়িত্ব আছে। মই তেখেতসকলক সেই দায়িত্ব পালন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৰ্মচাৰীৰ অবিহনে চৰকাৰে কোনো কাম কাজ চলাই যাব নোৱাৰে আৰু কৰ্মচাৰীসকলে আনন্দমনে কাম কৰিব লাগিব। অসুবিধাটো থাকিবই, বহুত অসুবিধা আছে। এই অসুবিধাৰ মাজেৰে তেখেতসকলে কাম কাজ কৰি যাব লাগিব, কাৰণ জনসাধাৰণে তেখেতসকলৰ পৰা বহুত আশা কৰে। আমাৰ ৰাজনীতিৰ মানুহৰ পৰা যিমান আশা কৰে, কৰ্মচাৰীসকলৰ পৰাও সিমানে আশা কৰে। এটা মডেল জিলা কৰিব পাৰি নেকি? মই আমাৰ ৰাজ্যিক সভাপতি ডাঙৰীয়াকো অনুৰোধ জনাইছোঁ যে প্ৰতিটো জিলা এটা মডেল জিলালৈ ৰূপান্তৰ কৰিব পাৰি নেকি? কি অসুবিধা আছে এইবিলাকো চাব লাগে। তেওঁলোকৰ ৰিটায়াৰ্ড যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ কথাও চিন্তা তেওঁলোকে কৰিব লাগিব। আৰু জনসাধাৰণে যিখিনি বিচাৰিছে সেইখিনি সকলো দিয়াটো সম্ভৱ নহয়, কিন্তু যিখিনি পাব লগা আছে সেইখিনি যাতে নিয়মমতে পায়, তাৰ কাৰণেও কিন্তু কৰ্মচাৰীসকলে দায়িত্ব ল'ব লাগে। আমাৰ কৰ্মচাৰী সমাজৰ যিসকল ধৰক আজি আহি আছে, আপোনালোকে জানে যে ক'ৰবাত উৎকোচ লৈ হাত দাঙি আছে, কিবা আছে, এইসকলৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কোনো সম্পৰ্ক নাই। আমি তেনেকুৱা বিষয়া কৰ্মচাৰী কাহানিও পৰিষদৰ তৰফৰ পৰা আমি সহায় সহযোগ নকৰোঁ। তেওঁলোক আমাৰ আওতাৰ সম্পূৰ্ণ বাহিৰত আৰু এই ধৰণৰ কাম কাজবিলাকক আমি তীব্ৰ গৰিহণা দিওঁ আৰু আমি আহ্বান জনাইছোঁ ৰাজ্যখনৰ সমূহ কৰ্মচাৰী সততা, নিষ্ঠা আৰু খুব দায়িত্বশীলভাৱে চৰকাৰৰ কাম কাজবিলাক কৰিব লাগে আৰু তেতিয়াহে ৰাজ্যৰ কৰ্মচাৰী সমাজৰ মৰ্যাদা অক্ষুণ্ণ থাকিব। অন্যহাতে আমাৰ OPS-ৰ আমি কোনো বিকল্প দেখা নাই। আমাৰ UPS NPS কথা নাই। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী চনদৰ 1 নম্বৰ যিটো দাবী যে আমাক NPS-ৰ পৰিৱৰ্তে OPS লাগে, আৰু সেই দাবীৰ ক্ষেত্ৰত আমি ইতিমধ্যে অহা 21 ছেপ্টেম্বৰ আমি গুৱাহাটীত এখন অভিৱৰ্তন পাতিম আৰু সেই অভিৱৰ্তনৰ জৰিয়তেই আমি পৰৱৰ্তী আমাৰ যিটো পদক্ষেপ হ'ব সেই পদক্ষেপ আমি গ্ৰহণ কৰিম। অন্যহাতে আপোনালোকে শিক্ষকৰ ইয়াত বেছিভাগ শিক্ষক, আৰু শিক্ষকবিলাকৰ ইয়াত আজি জিলা পৰিষদৰ পৰা এটা দাবী আহিছে যে আমাৰ যিবিলাক শিক্ষা ক্ষেত্ৰ আইনৰ আধাৰত একত্ৰীকৰণ হৈছিল বিদ্যালয়, তাত LP, ME, হাই এইবিলাকৰ যিখিনি অৰ্হতা সম্পন্ন শিক্ষক, এই শিক্ষকখিনিৰ পদসমূহ উন্নীত কৰিব লাগে। ইতিমধ্যে আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী চনদৰ ই এক মুখ্য দাবী। আমি অতি শীঘ্ৰেই চৰকাৰে ইয়াৰ আমাৰ যিখিনি অৰ্হতা সম্পন্ন শিক্ষক তেখেতসকলৰ পদমৰ্যাদাটো উন্নত কৰিব লাগে আৰু সেই অনুপাতে বেতন দিয়াৰ ব্যৱস্থা কৰিব লাগে। এটা বিষয় আহিছে, গুৰুত্বপূৰ্ণ বিষয়, যে ঠিকাভিত্তিক শিক্ষকবিলাকৰ যিবিলাক কথা, ঠিকাভিত্তিক শিক্ষক বুলিয়ে নহয়, ঠিকাভিত্তিক যিবিলাক আমাৰ বিভিন্ন বিভাগত কৰ্মৰত সকলোকে বেতন সুৰক্ষা সৈতে তেখেতসকলক নিয়মীয়াকৰণ কৰিব লাগে, যাতে অইন কৰ্মচাৰীসকলে ভোগ কৰা যিবিলাক বিষয় আছে এই আটাইখিনি তেখেতসকলে ভোগ কৰিব পাৰে। আমি মাষ্টাৰ আৰু ৱৰ্ক চাৰ্জ এই যিবিলাক এমপ্লয় আমাৰ আছে, তেখেতসকলেও ৰিটায়াৰমেণ্টৰ পাছত তেখেতসকলক অন্ততঃ 10 লাখ টকা এটা এককালীন সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটো গুৰুত্বপূৰ্ণ কথা এইকাৰণেই যে তেখেতসকলে অৱসৰ গ্ৰহণ কৰাৰ পাছত হাতলৈ নিবলৈ 10 টকাও তেখেতসকলৰ নাই। এই গুৰুত্বপূৰ্ণ বিষয় আৰু এই গুৰুত্বপূৰ্ণ বিষয়ত সদৌ অসম কৰ্মচাৰী পৰিষদে বিশেষ ধৰণে গুৰুত্ব আৰোপ কৰি আছে। এই ধৰণৰ দাবী দুবা আছে আৰু সাময়িকভাৱে যিবিলাক দাবী আহি থাকে এই দাবীবিলাকত অহৰহ সদৌ অসম কৰ্মচাৰী পৰিষদ আগবাঢ়ি যাব। ইয়াৰ লগে লগে অসমৰ জাতীয় জীৱনৰ লগত যিবোৰ বিষয় জড়িত হৈ আছে সেই জাতীয় জীৱনৰ বিষয়সমূহতো সদৌ অসম কৰ্মচাৰী পৰিষদে নিশ্চিতভাৱে পদক্ষেপ গ্ৰহণ কৰি যাব, গুৰুত্ব আৰোপ কৰি যাব আৰু সদায় চৰকাৰৰ আঁচনি, ৰাইজ সমগ্ৰ ব্যৱস্থাৱলীৰ উন্নয়নৰ নামত সদৌ অসম কৰ্মচাৰী পৰিষদে কাম কৰি যাব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ অন্যতম এখনে শক্তিশালী জিলা হোজাই জিলা কৰ্মচাৰী পৰিষদ। আজি হোজাই জিলা কৰ্মচাৰী পৰিষদৰ 31 সংখ্যক বাৰ্ষিক অধিৱেশন এই দবকা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত ইয়াত অনুষ্ঠিত হৈছে এই প্ৰেক্ষাগৃহত। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাংবিধানিক নীতি নিৰ্দেশনা অনুসৰি প্ৰতি বছৰে বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় আৰু সমগ্ৰ শিক্ষক কৰ্মচাৰীসকলৰ সেই সংশ্লিষ্ট জিলাৰ যিসমূহ সমস্যা, অভাৱ, অভিযোগ বা অনাগত দিনত যি দাবী দুবা থাকে, এই গোটেই কথাখিনি
বিতংভাৱে আলোচনাৰ জৰিয়তে ইয়াত প্ৰতিনিধি সভাত আলোচনা হৈছে, মুকলি সভাত আলোচনা হৈছে। সন্মানীয় ইয়াৰ MP কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া আহিছে, আমাৰ হোজাই জিলাৰ অনাৰেবল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়া আহিছে, বিধায়ক ডাঙৰীয়া আহিছে, সকলোৰে উপস্থিতিত মুকলি সভা অনুষ্ঠিত হৈছে। আৰু আমি বিতংভাৱে সকলো দিশ, সকলো শিক্ষক কৰ্মচাৰীৰ সমস্যা সন্দৰ্ভত আলোচনা কৰি কিছু সিদ্ধান্ত ইয়াত লোৱা হৈছে। আমাৰ হোজাই জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ফাইজ মহম্মদ বৰভূঞা ডাঙৰীয়া, ৰাজেশ বোস ডাঙৰীয়াৰ স্বাক্ষৰিত এখন দাবী পত্ৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছে। আৰু আজিৰ এই অধিৱেশনস্থলীৰ পৰা আমি অসম চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ যে NPS ব্যৱস্থা অসমৰ শিক্ষক কৰ্মচাৰীৰ বাবে এটা ব্যাধি স্বৰূপ হিচাপে পৰিগণিত হৈছে। এই ব্যাধি আঁতৰ হ'ব লাগে। NPS ব্যৱস্থা বাতিল হয়, OPS ব্যৱস্থা পুনৰবাৰ প্ৰৱৰ্তন হ'ব লাগে। আৰু যি ব্যৱস্থাৰ জৰিয়তে শিক্ষক কৰ্মচাৰীসকলৰ অৱসৰকালীন নিৰাপত্তা, অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত হ'ব লাগে। আৰু আমি সকলোৱে জানো যে প্ৰতি 10 বছৰৰ মূৰে মূৰে পে ৰিভাইজ হয়, দৰমহা সংশোধন হয়, বস্তু বা সামগ্ৰিক যি মূল্য বৃদ্ধিৰ লগত তুলনা কৰি। আৰু আগন্তুক 8ম দৰমহা আয়োগ আচলতে কাৰ্যকৰী হ'ব লাগে। অতি শীঘ্ৰে 8ম দৰমহা আয়োগ গঠন কৰাৰ বাবে আমি আজিৰ এই সভা, মুকলি সভাস্থলীৰ পৰা অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু 8ম দৰমহা আয়োগ যাতে 1 জানুৱাৰী 2026 বৰ্ষৰ পৰা কাৰ্যকৰী হৈ ইয়াৰ ফলাফল, ইয়াৰ লাভালাভ যাতে সমগ্ৰ শিক্ষক কৰ্মচাৰী সমাজে 2026 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা লাভালাভ তেখেতসকলে ভোগ কৰিব পাৰে, তাৰ বাবে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।